নমস্কাৰ পলিটেকনিক যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে আৰু ইতিমধ্যে অনলাইন এপ্লাই কৰিছে আৰু বহুতে অনলাইন এপ্লাই কৰা নাই যদিও ভাবি আছে অনলাইন এপ্লাই কৰি মুঠৰ ওপৰতে এডমিশ্যন ল'ব তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো কাৰণ এই ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যে আপোনালোকৰ এডমিশ্যনৰ ৰিজাল্টটো কেতিয়া দিব আৰু লগত আপোনাক এইটো জনাম যে আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকৰ কেতিয়া হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকে কি লৈ যাব লাগিব অৰ্থাৎ কলেজত আপোনালোকে কেতিয়া যাব লাগিব লগত আপোনাক এইটো জনাম যে ফিজিকেলি ডকুমেণ্টছ ভেৰিফিকেশ্যনত আপোনাৰ কি আচলতে তাতে চোৱা হয় লগত আপোনালোকে এইটো ইম্পৰ্টেণ্ট আপোনালোকে কোৱেশ্চন জানিব পাৰিব যে যিসকলে PRC NCL AWS কাষ্ট চাৰ্টিফিকেট এইবিলাক অৰিজিনেলটো নাইবা আহি পোৱা নাই তেওঁলোকৰ বাবে কি হ'ব কি কৰিব লাগিব তেওঁলোকৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব নেকি সেইটো জানিব পাৰিব লগত আপোনালোকে জনাম যে আপোনালোকে লিষ্ট সম্বন্ধে জনাম যে ডকুমেণ্ট ৰিকুৱাৰ্ড ডাইৰেক্ট লিষ্টটো আপোনালোকে কেনেকৈ পাব সেই বিষয়ে আপোনালোকে জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত তো ভিডিঅ'টো আপুনি সম্পূৰ্ণ শেষলৈ চাই থাকিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰাতে আপোনাৰ সৰু এটা ৰিকুৱেষ্ট যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব কাগজ যদি বেল আইকন সেইটো প্ৰেছ কৰি নাপাহৰিব ইয়াত যদি আপোনালোকে চাই চাওক কিমান পাৰ্চেণ্টে ছাবস্ক্ৰাইব কৰা নাই ইয়াতে আপোনালোকে চাব পাৰে যে 26% কিন্তু ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব কৰা নাই আৰু কেৱল মাত্ৰ 23% ছাবস্ক্ৰাইব কৰিছে 76% কিন্তু এইটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'বিলাক নিয়মিতভাৱে চাই তো আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাগজ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তো প্ৰথম কোৱেশ্চন যে আপোনালোকে ৰিজাল্ট কেতিয়া চাব পাৰিব নাইবা মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব এইটো আপোনালোকৰ 20 তাৰিখত সম্ভৱ নাইবা 20 তাৰিখৰ পিছত আপোনালোকে 20 তাৰিখৰ এদিন বা দুদিন আগত আপোনালোকে এইটো পাই যাব নিজৰ ৰিজাল্টটো পাই যাব কিন্তু ডকুমেণ্টছ ভেৰিফিকেশ্যন কথা কোৱা হৈছে যে ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব চাওক যেতিয়া ৰিজাল্ট দিব ৰিজাল্টৰ 3-4 দিন পিছতে আপোনালোকে কি কৰিব লাগিব ডকুমেণ্টছৰ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু এই ডকুমেণ্টছৰ ভেৰিফিকেশ্যন আপোনালোকে কলেজত যাই পিনেহে কৰিব লাগিব আপোনালোকে অনলাইনত এইটো কৰিব নোৱাৰে অনলাইনত অলপ কাম থাকিব সেইখিনি আপোনালোকে কৰিব লাগিব কাৰণ তাতে আপোনাৰ যে সিট এলটমেণ্ট হ'ব সিট এলটমেণ্টটো আপুনি একচেপ্ট কৰিব লাগিব তাত এটা ফৰ্ম থাকিব সেই ফৰ্মবোৰ আপোনালোকে ফিল আপ কৰিব লাগিব তাৰ পিছতহে আপোনাক কি হ'ব কলেজত যাব লাগিব কলেজত যাই পিনে আপোনাক অফলাইন ডকুমেণ্টছ নাইবা ফিজিকেলি ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে কৰিব লাগিব তো চাওক ইয়াতেও PRC NCL কাষ্ট চাৰ্টিফিকেট এইটোৰ কথা কোৱা হৈছে যিসকল অৰিজিনেল আহি পোৱা নাই নাইবা এতিয়ালৈকে পোৱা নাই নাইবা এপ্লাই কৰা নাই তেওঁলোকৰ এই যিটো সিট এলটমেণ্ট অৰ্থাৎ তেওঁলোকে যদি সিট পায় তথাপি তেওঁলোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব নেকি তো চাওক তেওঁলোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট সম্ভৱ নহ'ব কাৰণ তেওঁলোকৰ যদিও অৰিজিনেলটো পোৱা নাই তেওঁলোকে যদি এপ্লিকেশ্যনটো দেখুৱাই যে মই এপ্লাই কৰিছোঁ আৰু এক সপ্তাহ বা 2 সপ্তাহ বা 1 মাহৰ ভিতৰত আমাৰ PRCটো আহি যাব তেনেহ'লে তেওঁলোক একচেপ্ট কৰি দিব আৰু এইটোৰ কাৰণে তেওঁলোকে এটা হেৰি কৰিব লাগে এটা ডিক্লেৰেশ্যন এটা দিব লাগে যে মই 1 মাহৰ ভিতৰতে মই অৰিজিনেল চাৰ্টিফিকেটটো মই কলেজত ছাবমিট কৰিম যদি ছাবমিট কৰিব নোৱাৰোঁ অন্যথা মোৰ চিটটো কেঞ্চেল হ'ব তো এনেকৈ কিন্তু তেওঁলোকে লিখিত এটাও দিব লাগে তো আপোনালোকে এইটো মুঠৰ ওপৰত এইটো ভাবি ল'ব নালাগে যে মোৰ চিটটো কেঞ্চেল হ'ব যদি অৰিজিনেলটো আহি নাপায় তথাপি আপোনালোকে কেঞ্চেল নহয় অনলি মাত্ৰ PRC এৰ ক্ষেত্ৰত বাকী আপোনাৰ ইনকাম চাৰ্টিফিকেট AWS এইবিলাক আপোনালোকৰ লাগিব আপোনালোক ভেলিড থাকিব লাগিব ডকুমেণ্টছ ভেৰিফিকেশ্যন সময়ত যদি আপোনাৰ ভেলিড নাথাকে তেনেহ'লে কিন্তু আপোনাৰ চিটটো 100% চিয়'ৰ আপোনালোকে কেঞ্চেল কৰি দিব কাৰণ ডকুমেণ্টছ ভেৰিফিকেশ্যন মানে আপোনাৰ অৰিজিনেলখিনি চাব কেৱল মাত্ৰ এটাতে আপোনালোকে ৰেহাই পায় সেইটো হ'ল PRC তো বাকীবিলাক ক্ষেত্ৰত মানে মেক্সিমামে এইটো কিন্তু ৰেহাই নাপায় চিটটো কেঞ্চেল হোৱাৰ চান্স থাকে আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন আগতে যিমান সম্ভৱ আপোনালোকে এইটো উলিয়াই ল'ব তো আৰু কৈছে যে ৰিকুৱাৰ্ড ডকুমেণ্ট লিষ্ট চাওক ৰিকুৱাৰ্ড ডকুমেণ্টছ লিষ্ট মই আগতেও কিন্তু এটা দিছিলোঁ ভিডিঅ' তো সেই ভিডিঅ'টো চোৱা নাই চাই ল'ব পাৰে আৰু নতুনকৈ আপোনালোকে যে কলেজত কি লৈ যাব লাগে কলেজৰ পৰা এটা লিষ্ট প্ৰভাইড কৰে যে ছাত্ৰছাত্ৰীসকলে এইকেইটা বস্তু আমাক দেখুৱাব লাগিব ভেৰিফিকেশ্যনৰ বাবে তো সেই লিষ্টটো যদি আপোনালোকে বিচাৰে আপোনালোকে কমেণ্ট কৰিব মই নিশ্চয় নেক্সট ভিডিঅ'ত আপোনালোকক যদি কমেণ্ট কৰে মই লৈ আহিবলৈ চেষ্টা কৰিম যে কলেজৰ পৰা আচলতে কি ডকুমেণ্ট চাই কি বস্তু তেওঁলোকে মানে চাব কি বস্তু তেওঁলোকে ভেৰিফিকেশ্যন কৰিব তো আপোনালোকে যদি বিচাৰে আপোনালোকে কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকে সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ' ভাল পালে লাইক কৰিব চেনেলটো নতুন কৰিলে ছাবস্ক্ৰাইব কৰি নাপাহৰিব কাগজ যদি বেল আইকন সেইটো প্ৰেছ কৰি দিব